নমস্কাৰ। আজি মই আপোনালোকৰ সন্মুখলৈ আকৌ আহিলোঁ। কিছু মনৰ কথা মই আপোনালোকক ক'ম। 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া NDA চৰকাৰ গঠন কৰিলে, গোটেই দেশতে এটা বিজেপিৰ এটা ঢৌ এটা আহিছিল। আৰু আমি জানো সেই সময়ত অসমত তৰুণ গগৈ নেতৃত্বাধীন যি চৰকাৰ আছিল, এই চৰকাৰতো কিছু বিসম্বাদ লাহে লাহে বিসম্বাদ বাঢ়িবলৈ ধৰিছিল। আৰু সেই বিসম্বাদৰ নেতৃত্ব দিছিল চতুৰ ৰাজনীতিবিদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেখেতৰ মনত আশা আছিল মুখ্যমন্ত্ৰী হোৱাৰ। আৰু তেখেতে বিজেপিৰ এই যি ঢৌ মোদী ডাঙৰীয়া অহাৰ পিছত, সেই ঢৌৰ উমান পাই তেখেতে বিজেপিলৈ আহে। লগত কিছু ব্যক্তিকো তেখেতে লৈ আহে। আৰু সেই ব্যক্তিসকলৰ প্ৰভাৱত বা তেখেতৰে প্ৰভাৱতে কওক কিয়, বিজেপিৰ যিটো মূল আধাৰ আছিল, সেই আধাৰো প্ৰভাৱিত হ'বলৈ আৰম্ভ কৰিলে। 2016 চনৰ নিৰ্বাচন আহিল। বিজেপিত এটা নতুন শক্তি এটা আহিছিল। আৰু পুৰণা যিসকল নিষ্ঠাৱান কাৰ্যকৰ্তা আছিল, তেওঁলোকে আশা কৰিছিল এইবাৰ যি নেতৃত্ব, যি চৰকাৰ হ'ব, বিজেপি আমি চৰকাৰ কৰিমেই, আৰু এই চৰকাৰত আমিও কিছু সমভাগী হ'বলৈ সুবিধা পাম। কিন্তু নিৰ্বাচনৰ যেতিয়া প্ৰাৰ্থিত্ব যিসকলে পালে, সেই তালিকাখন চালে গম পোৱা যায় যথেষ্ট পুৰণা কাৰ্যকৰ্তা হতা হৈছিল। কিন্তু আমাক এখন চৰকাৰ লাগে, অপশাসন, কংগ্ৰেছৰ অপশাসনৰ পৰা অসমৰ ৰাইজক মুক্ত কৰিব লাগে, এই চিন্তাৰে তেওঁলোকে নিজৰ মনটোক কিছু কঠোৰভাৱে তেওঁলোকে নিজৰ মনটোক দবাই ৰাখি তেওঁলোকে সকলো সহযোগ কৰিলে। 5 বছৰ গ'ল, বিভিন্ন ঘাট সংঘাতৰ মাজত দল আগুৱাই গ'ল। কৰোণা থাকিল, তাৰ মাজত কা আন্দোলন থাকিল, আমি সকলোৱে দেখিছোঁ। আৰু 2021 নিৰ্বাচনৰ সময় আহিল। 2021 নিৰ্বাচনত আকৌ পুৰণা কাৰ্যকৰ্তাসকলৰ মনত আশা হ'ল, এইবাৰ নিশ্চয় আমি চৰকাৰ গঠনৰ ক্ষেত্ৰত কিছু আমি সমভাগী হ'ব পাৰিম। কিন্তু দুৰ্ভাগ্যবশতঃ পুৰণা কাৰ্যকৰ্তাসকল এইবাৰো নিৰাশ হ'ল। লাহে লাহে দলটোত যি এটা অপশক্তি, মই আগতেও কৈছোঁ, এটা অপশক্তিৰ যি প্ৰভুত্ব দলটোত আহিল, আৰু সকলো ধন সৰ্বস্ব, টকা দিলে চব কাম হয়, এনেকুৱা এটা মানসিকতা যেতিয়া হ'বলৈ ধৰিলে, তেতিয়া লাহে লাহে পুৰণা কাৰ্যকৰ্তাসকল দলৰ পৰা নিষ্ক্ৰিয় হ'ব ধৰিলে। যিসকলে দলৰ কাৰ্যালয়টোক মন্দিৰ বুলি ভাবিছিল, এই মন্দিৰলৈ যোৱাটো বন্ধ কৰি দিলে, আৰু নিজৰ বুকুতেই এই দলৰ আদৰ্শ নিষ্ঠাক ৰাখি ভিতৰে ভিতৰে গুজৰি গুমৰি থাকিল। 2026ত আপোনালোকে লক্ষ্য কৰি দেখিব কিমান পুৰণা কাৰ্যকৰ্তা সক্ৰিয় হৈছে। 2026ত যেতিয়া টিকট দিলে, এইবাৰ কিন্তু বহুতো কাৰ্যকৰ্তাৰ ধৈৰ্যৰ বান্ধ ছিঙি গ'ল। যিসকলে আদৰ্শ নিষ্ঠা বুকুত বান্ধি পেলাই বিভিন্ন ৰাজনৈতিক অপবাদ তেওঁলোকৰ ওপৰত জাপি দিয়াৰ পিছতো দলটোক আগুৱাই লৈ গৈছিল, সেইসকল কাৰ্যকৰ্তাই কিন্তু সময়লৈ অপেক্ষা কৰি আছে। মই আজি বহুত একো ক'বলৈ অহা নাই। মই সেই কাৰ্যকৰ্তাসকলক কৈছোঁ, এয়া আপোনালোকৰ উপযুক্ত সময়। দলৰ যি হেৰুৱা গৌৰৱ, দলত যি ধৰণে ৰাইজে বিশ্বাস কৰিছিল, আপোনালোকৰ ক্ষমতা নাছিল, তথাপিতো কিন্তু আপোনালোকে যেতিয়া ৰাইজৰ ওচৰলৈকে গৈছিল, ৰাইজে আপোনালোকক সন্মান দিছিল।
যি সময়ত 4জন 5জন বিধায়ক আপোনালোকৰ আছিল, তথাপিতো কিন্তু ৰাইজে আপোনালোকক সন্মান দিছে। কিন্তু সেই সন্মান আজি ৰাইজে দিয়েনে? সেই আস্থা আজি আপোনালোকৰ ওপৰত আছেনে? এতিয়া আপোনালোকৰ সময়। এতিয়া আপোনালোকে ঠিক কৰক, সেই আপোনালোকৰ হেৰুৱা আস্থা, হেৰুৱা সন্মান আপোনালোকে ঘূৰাই আনিব, নে আপোনালোকে গুজৰি গুমৰি মনে মনে 9 তাৰিখটো পাৰ হোৱালৈকে অপেক্ষা কৰিব। যদি দলটোক পুনৰ সেই আগৰ হেৰুৱা গৌৰৱ দিব লাগে, প্ৰতিষ্ঠা কৰিব লাগে, তেন্তে সকলো কাৰ্যকৰ্তাই নিজৰ ঘৰৰ পৰা ওলাওক আৰু দলটোক বচাবৰ কাৰণে, এই অপশক্তিসমূহক আঁতৰাবৰ কাৰণে চেষ্টা কৰক। নহলে কিন্তু পিছত আপোনালোকৰ সময়ে যেতিয়া আপোনালোকৰ প্ৰয়োজন আছিল দলটোক শুদ্ধ কৰিবৰ কাৰণে, সংস্কাৰ কৰিবৰ কাৰণে, আপোনালোকে একো নকৰিলে, ঘৰতে বহি থাকিল বুলি ইতিহাসে আপোনালোকক ক'ব। মই এতিয়া আন এটা বিষয়লৈ আহোঁ। মই যোৱা 31 তাৰিখে এটা ভিডিঅ' আপলোড কৰিছিলোঁ। তাত মই কথাখিনি কৈছিলোঁ, মই আজি আৰু পুনৰাই দোহাৰিবৰ কাৰণে মই চেষ্টা নকৰোঁ। কিন্তু মই তাত কাকো কোৱা নাছিলোঁ। এজন সাধাৰণ নাগৰিক হিচাপে, যদিও মই সংঘৰ স্বয়ংসেৱক, কিন্তু মই আন এটা পৰিচয় আছে, মই এইখন দেশৰ নাগৰিক। আৰু সাধাৰণ নাগৰিক হিচাপে মই কিছু কথা কৈছিলোঁ, মোৰ মনোভাৱ কৈছিলোঁ, ৰাইজক কৈছিলোঁ, ৰাইজে সেইমতে বিচাৰ কৰিলে হয়। কিন্তু সেইটোৰ প্ৰতিক্ৰিয়া দিবলৈ গৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দায়িত্বত থকা ব্যক্তিসকলে যি ধৰণে আচৰণ কৰিছে, এইটো দুৰ্ভাগ্যজনক, সমাজৰ কাৰণে দুৰ্ভাগ্যজনক। মই সংঘৰ স্বয়ংসেৱক, মই কাৰো অধীন নহয়, স্বয়ংসেৱক কাৰো অধীন নহয়। আজিকালি ৰাজনৈতিক ব্যক্তিসকলে কি ভাবে যে সংঘৰ কিছু বিষয়ববীয়া, ওপৰ স্তৰৰ বিষয়ববীয়াক যদি আমি আমাৰ লগত ৰাখিব পাৰোঁ, আমি সন্তুষ্ট কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকে তলৰ কাৰ্যকৰ্তাসকলক আদেশ দিব আৰু সেইমতে সকলো কাৰ্যকৰ্তাই তেওঁলোকৰ কাৰণে কাম কৰি যাব। সংঘ কোনো ৰাজনৈতিক দলৰ অধীন নহয়, এইটো মনত ৰাখিব। কোনো ৰাজনৈতিক দলৰ অধীন নহয়। সংঘৰ স্বয়ংসেৱক সদায় স্বাধীন। দেশৰ কাৰণে যিটো ভাল, সেইটো কৰিবলৈ সংঘৰ স্বয়ংসেৱক সদায় স্বাধীন। মোক বহুতে কৈছে, এইবিলাক কি কৰি আছে, এইবিলাক কৰিব নালাগে। বহুতে কৈছে মোক পাগল বুলি কৈছে। পাগল বুলি কওঁতে মোৰ কিন্তু ভাল লাগিছে। পাগল শব্দটো মোক খুব আনন্দিত কৰিছে। যিসকলে মোক পাগল বুলি কৈছে, মই তেওঁলোকক অশেষ ধন্যবাদ দিছোঁ। আমি পাগল কাৰণেতো সংঘ কৰি আছো। আজিৰ দিনত নিজৰ স্বাৰ্থৰ কথা চিন্তা নকৰি সমাজৰ কামৰ কাৰণে চিন্তা কৰা ব্যক্তি তাক পাগল বুলিতো ক'ব। আৰু 1925 চনতো পাগল বুলি কৈছিল। ডক্টৰ হেডগেৱাৰক সেই সময়ত মানুহে পাগল বুলি কৈছিল। আৰু পাগল কাৰণেই ডক্টৰ হেডগেৱাৰে, ডক্টৰজীয়ে সেই সময়ত চলিত যি ৰাজনৈতিক দল আছিল কংগ্ৰেছৰ পৰা আঁতৰি আহি তেখেতে ব্যক্তি নিৰ্মাণৰ কথা ক'লে। আজি কিমান ব্যক্তি নিৰ্মাণ হৈছে আপোনালোকে দেখি আছে, মই ক'বলৈ নাযাওঁ। গতিকে পাগল বুলি যেতিয়া ক'লে মই ভালেই লাগিছে। আৰু মোক বহুতে এনেকুৱা পাগল আজিকালি আমাৰ জিলাই জিলাই বহুত আছে, এতিয়াও নিজৰ ঘৰ সংসাৰ এৰি নিজৰ যৌৱনো দি আছে। এনেকুৱা পাগল বিভিন্ন জিলাত আছে। এই জিলাত থকা এই পাগলসমূহেও মোক ফোন কৰিছে যে হ'ব, আমিও একে পাগল। গতিকে মই ধন্যবাদ দিছোঁ সেইসকলক যিসকলে মোক পাগল বুলি কৈছে। আৰু এই পাগলামি মোৰ চলি থাকিব, কাৰণ আমি প্ৰতিজ্ঞিত স্বয়ংসেৱকটো। আমি পাগলামি কৰিম বুলিয়ে প্ৰতিজ্ঞা লৈছোঁ। দেশ, জাতি, ধৰ্মৰ কাৰণে আমি সদায় এই পাগলামি কৰি যাম। তাত কোনো এই নাই, যি হয় হ'ব। পাগলৰনো কি চিন্তা? পাগলৰ চিন্তা কৰা শক্তি নাথাকে নহয়। ডাঙৰ ডাঙৰ মানুহৰ চিন্তা কৰা শক্তি থাকে। গতিকে যিসকলে নিজকে এই পাগল বুলি ভাবে, তেওঁলোকেও এতিয়া আৰু ঘৰত বহি নাথাকিব। কাৰণ সময়ত সমাজে আপোনাৰ পৰা উত্তৰ বিচাৰিব। সমাজে উত্তৰ বিচাৰিব, যেতিয়া আপোনালোকে যি কৰিব লাগিছিল এইখিনি কিয় নকৰিলে। গতিকে মই আপোনালোকক আৰু বহুত কথা নকওঁ, পাগলে বেছি কথা ক'বও নাজানে, গতিকে বেছি কথা নকওঁ মই। আপোনালোকে চিন্তা কৰিব, 9 তাৰিখলৈ বেছি দিন নাই। কোনে কি কৰিব পাৰে
এতিয়াও যদি ঘৰতে থাকে তেতিয়াহ'লে আপোনালোকে উত্তৰ দিব। সাংগঠনিক দিশসমূহ বাদ দিয়াৰ পিছতো মই এতিয়া বিশেষকৈ ৰাইজক এটা কথা কওঁ যে ৰাইজে যেতিয়া যেতিয়া পৰিৱৰ্তন বিচাৰিছে তেতিয়াই পৰিৱৰ্তন হৈছে। এইটো ৰাইজে লক্ষ্য কৰিছে। 15 বছৰ শাসন কৰাৰ পিছতো কংগ্ৰেছক ৰাইজে কি ধৰণে ক্ষমতাৰ পৰা আঁতৰাই ৰাখিছে। আচলতে কিছুমান মানুহৰ যিকোনো প্ৰকাৰে শাসনত অহাটো এটা অভ্যাস হৈ গৈছে। আমি নিৰ্বাচনৰ সময়ত দেখিছোঁ, নিৰ্বাচন কেন্দ্ৰিক সভাবোৰত যে কথাৰ মানদণ্ড কিমান তললৈ গুচি গৈছে। অসমত আগতে নিৰ্বাচন খেলিছিল, আজিকালি নিৰ্বাচন যুঁজে। যেতিয়া খেল হয় তাত বন্ধুত্বমূলক ভাৱ থাকে, যেতিয়া যুদ্ধ হয় তাত শত্ৰু মিত্ৰৰ কথা থাকে। অসমৰ এই খেলক যুঁজলৈ যিসকলে নমাই আনিছে তেওঁলোকৰ কথা এবাৰ আহিব। আৰু মই বাৰ বাৰ কৈছোঁ, যিসকল ৰাইজে এই সময়ত নীৰৱ ভূমিকা পালন কৰি আহিছে, বিভিন্ন বিভিন্ন ক্ষেত্ৰত তেখেতসকলৰ অৱদান আছে, তেখেতসকল আগবাঢ়ি আহক। বেছি দিন নাই। অসমক বচাবলৈ হ'লে শুভ শক্তিক শক্তিশালী কৰিবই লাগিব। মই আগতেই কৈছোঁ, অপশক্তিয়ে সমাজত যিমান ক্ষতি কৰে, শুদ্ধ শক্তিৰ, সজ্জন শক্তিৰ নীৰৱতাই সমাজক তাতকৈ বহুত বেছি ক্ষতি কৰে। গতিকে ৰাইজ চিন্তা কৰক। এইকেইদিন মোৰ এটা কথা মনত পৰিছে, অসমৰ ৰাজপথত যেতিয়া ন্যায় বিচাৰি যুৱসকল, বিশেষকৈ জেনজি, আমি আজিকালি যাক জেনজি বুলি কওঁ, এই জেনজি যেতিয়া ওলাই আহিছিল ভাবিছিলোঁ যে এইবাৰ নিৰ্বাচনৰ সময়ত তেওঁলোকে সক্ৰিয় ভূমিকা ল'ব। কিন্তু মই বৰ নিৰাশ হোৱা বুলি নকওঁ, কিন্তু ঠিক যি ধৰণে তেখেতসকলৰ পৰা সঁহাৰি পাব লাগিছিল সেই সঁহাৰি পোৱা নাই। সমাজখনে তেখেতসকলৰ পিনেও চাই আছে। অসমৰ জেনজিয়ে ৰাজপথত আন্দোলন নকৰে। অসমৰ জেনজিয়ে সময়ত পৰিৱৰ্তনৰ হকে মানুহক জগাবলৈ চেষ্টা কৰে। গতিকে মই আজি বিশেষভাৱে এই ভিডিঅ'টোত যিসকল জেনজি আছে তেওঁলোকক আহ্বান জনাওঁ, এই 3 দিন, এই 4 দিন আপোনালোকে সকলো বাদ দিয়ক, নিজৰ সকলো কাম বাদ দি পেলাই আপোনালোকে মানুহৰ ঘৰে ঘৰে যাওক, মানুহক জগাওক, সমাজৰ কৰ্তব্য সমাজক সোঁৱৰাই দিয়ক। এতিয়াহে মনত ৰাখিব অসমৰ জেনজিৰ কথা। মই দীঘলীয়া নকৰোঁ, মনৰ কথা কিছু ক'লোঁ। সকলোকে আগন্তুক গণতন্ত্ৰৰ যি এই মহান উৎসৱ, সকলো সমভাগী হওক, 100% ভোটদান কৰক। নোটাত ভোট নিদিব। নোটাত ভোট দিয়া আৰু আপুনি মৌনতা অৱলম্বন কৰা একেই কথা। নোটা মানে মহাভাৰতৰ সময়ত যিসকল পিতামহ ভীষ্ম, দ্ৰোণাচাৰ্য, কৃপাচাৰ্য, এই যিসকল মহান ব্যক্তি আছিল, এই তেওঁলোকেও সেই সময়ত নোটাত ভোট দিছিল। তেওঁলোকেও পক্ষ লোৱা নাছিল, তেওঁলোকে সত্যৰ শুদ্ধৰ পক্ষ লোৱা নাছিল, তাৰ কাৰণে মহাভাৰত হ'ল। গতিকে আপোনালোকে সমাজে 100% ভোটদান কৰক, নোটাত ভোট নিদিব। আৰু শেষত মই জয়ন্তদাৰ ঘৰতে আছোঁ আৰু ইয়াৰ পৰা আপোনালোকক আহ্বান কৰিছোঁ, বিশেষকৈ দিছপুৰবাসীক, আপোনালোকে এটা সঠিক উত্তৰ দিয়ক। মই জানো বহুতে নিজৰ দলৰ চিহ্ন, মই সেইকাৰণে দিছপুৰবাসীক এটাই কথা কৈছোঁ, সকলো দল মত সকলো পাহৰি যাওক। আপোনালোকে সত্যৰ কাৰণে, ন্যায়ৰ কাৰণে যুঁজ দিয়ক। মোৰ দলৰ চিহ্ন কি আছিল সকলো পাহৰি যাওক। এয়াই সময়ৰ আহ্বান। সকলোৱে যদি নিজৰ নিজৰ দলটো বচাব বিচাৰিছে তেতিয়াহ'লে এবাৰ এই অন্যায়ৰ বিৰুদ্ধে সিংহ গৰ্জন দি পেলাই যিজন ব্যক্তি থিয় হৈছে সেইজন ব্যক্তিক এবাৰ বিধানসভাৰ মজিয়ালৈ পঠিয়াওক। মোৰ ইয়াত কোনো স্বাৰ্থ নাই।
মই জয়ন্ত দাক লগ পাইছিলোঁ 2004 চনৰ নিৰ্বাচনৰ লোকসভা নিৰ্বাচনৰ আগে আগে। মই তেতিয়া ডিব্ৰুগড়ত আছিলোঁ। তেতিয়া প্ৰথম তেওঁৰ লগত দেখা হৈছিল, কিন্তু ঠিক পৰিচয় হোৱা নাছিল। 2007 চনত যেতিয়া মই উভতি আহোঁ ডিব্ৰুগড়ৰ পৰা, তাৰপিছত সংঘৰ বিভিন্ন কাৰ্যক্ৰমত জয়ন্ত দাক লগ পাওঁ। তেখেতৰ যিটো হাঁহিমুখীয়া স্বভাৱ আৰু ইমান স্পষ্টভাৱে খোলাভাৱে কথা বতৰা পাতে, তা আমাৰ আন্তৰিকতা গঢ়ি আহিছিল। বিভিন্ন সময়ত বিভিন্ন জেগাত লগ পাই থাওঁ। কিন্তু আপোনালোকে শুনি আচৰিত হ'ব, যোৱা মাৰ্চ মাহৰ 21 তাৰিখলৈকে মই জয়ন্ত দাৰ ঘৰলৈ অহা নাছিলোঁ। আজিলৈকে মই জয়ন্ত দাৰ ঘৰ দেখা নাছিলোঁ। জয়ন্ত দাৰ পৰিয়ালৰ লগত মোৰ পৰিচয় হোৱা নাছিল। 21 তাৰিখে মই তেওঁৰ মাত লগাব আহিছিলোঁ যে যিহেতু তেখেতে টিকট নাপালে তেখেতে কি সিদ্ধান্ত ল'ব। মোক দেখি জয়ন্ত দাই সাৱটি ধৰিলে। আৰু মই তেওঁক সুধিলোঁ, এতিয়া কি কৰিব? তেওঁ দৃঢ়ভাৱে এটাই উত্তৰ দিলে, মই খেলিম। তেতিয়া মই বিভিন্ন দিহা পৰামৰ্শ যিখিনি তেওঁৰ মোৰ লগত আলোচনা কৰিলে মই ক'লোঁ, কি ধৰণে আগবাঢ়িব, কি কথা অলপ আলোচনা কৰিলোঁ, আৰু মই ঘৰলৈ গুচি গ'লোঁ। কিন্তু আচৰিতভাৱে জয়ন্ত দাই মোক এবাৰো নক'লে, হিতেশ দা আপুনি কিন্তু অলপ লাগি দিব লাগিব দেই, এবাৰো নক'লে। সেইদিনা মই তেওঁৰ মুখত এই যে বঞ্চিত শোভিত আমাৰ পুৰণা নিষ্ঠাৱান কাৰ্যকৰ্তাসকলৰ ক্ষোভ তেওঁৰ মুখত মই দেখা পালোঁ। আৰু ঘৰলৈ গৈ মই ঠিক কৰি ল'লোঁ যে মই জয়ন্ত দাৰ লগত সময় দিম, জয়ন্ত দাৰ লগত মই লাগিম। দুদিন পিছত মই মোৰ বন্ধু এজনক ক'লোঁ যে আপুনি জয়ন্ত দাক ক'ব 27 তাৰিখৰ পৰা মই জয়ন্ত দাৰ ঘৰত থাকিম। জয়ন্ত দাই হয়তো মোৰ পৰা এইটো অপেক্ষা কৰা নাছিল। জয়ন্ত দাই মোৰ পৰা এইটো অপেক্ষা কৰা নাছিল। তো মই 27 তাৰিখৰ পৰা ইয়াতে আছোঁ, আৰু যিমানখিনি পাৰোঁ মোৰ সাধ্য অনুসৰি যিমানখিনি পাৰোঁ মই চেষ্টা কৰি আছোঁ। মোৰ বিশ্বাস মা কামাখ্যাৰ আশীৰ্বাদ মোৰ ওপৰত আছে। জয়ন্ত দা দিছপুৰবাসী ৰাইজে আগুৱাই লৈ যাব। গতিকে ৰাইজ, মই আৰু বিশেষ আপোনালোকক সময় নলওঁ, আজিলৈ ইমানতে এৰিছোঁ। নমস্কাৰ।